দক্ষিণ কামৰূপৰ কুকুৰমাৰাৰ সমীপৱৰ্তী ৩ নম্বৰ আমতলা গাঁৱৰ অন্যতম সামাজিক সাংস্কৃতিক স্বেচ্ছাসেৱী অনুষ্ঠান প্ৰভাতী সৰুজৰ প্ৰশংসনীয় পদক্ষেপ। বিগত কেইবেলিৰ দৰে প্ৰভাতী সৰুজে এইবেলিও হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা 16গৰাকী ছাত্ৰ ছাত্ৰীক বিশেষভাৱে সম্বৰ্ধনা জনোৱাৰ লগতে কুকুৰমাৰা গাঁৱৰ মেধাৱী ছাত্ৰী পিংকি দাসে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 88.4% নম্বৰ লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। ভূপেন হাজৰিকা মঞ্চত এই উপলক্ষে আয়োজন কৰা সভাত সভাপতিত্ব কৰে মনোজ কুমাৰ দাসে। উক্ত সভাতে সমাজকৰ্মী ভূপেন দাস, দেৱকুমাৰ মেধি, জয়ন্ত দাস, ৰঞ্জিত দাস, ধ্ৰুৱনাৰায়ণ দাস, সিদ্ধেশ্বৰ দাস, কৃষ্ণ দাস আৰু ভাস্কৰ দাসে ভাষণ প্ৰদান কৰে। আমি বিগত কেইবেলিৰ দৰে আমিও এইবেলি প্ৰভাতী সৰুজ নাট্যগোষ্ঠী অৰ্থাৎ সামাজিক সাংস্কৃতিক এটা স্বেচ্ছাসেৱী আমি এটা সংস্থা আৰু আমি ইতিমধ্যে এই অনুষ্ঠানটো আগতো আমি বাহাল ৰাখিছিলোঁ আৰু এইবাৰো বাহাল ৰখাৰ স্বাৰ্থতে আমাৰ বিশেষকৈ যি আমাৰ অঞ্চলৰ তথা আমাৰ গাঁৱৰ যিখিনি ছাত্ৰ ছাত্ৰী এই ছাত্ৰ ছাত্ৰীখিনিক এটা সম্ভাষণ লগতে উদগনি দিয়ামূলকভাৱে আমি এটা সৰুকৈ অনুষ্ঠান আগবঢ়াইছিলোঁ আৰু এই অনুষ্ঠানটোত সঁচাকৈ অভিভাৱক তথা বিশিষ্ট ব্যক্তিসকল আৰু লগতে ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি আমাৰ যিসকল বিশিষ্ট ব্যক্তিসকলে ধুনীয়া ভাষণ ৰাখিলে আৰু আজি এই অনুষ্ঠানটো সুন্দৰভাৱে সুকলমে চলি গ'ল আৰু এই অনুষ্ঠানত আমাৰ উদ্যোক্তাসকলৰ বিশেষকৈ আমাৰ অনুষ্ঠানটোৰ সহযোগিতা গোটেইখিনি আমাৰ সদস্যসকলৰ যি পূৰ্ণ সহযোগিতা সকলোৱে ব্যস্তৰ মাজত থাকে, যান্ত্ৰিক জগতত আজিকালি ব্যস্ত, কিন্তু তাৰ মাজেদিও সকলোৱে সহযোগিতা কৰি যি অনুষ্ঠানটো সুকলমে পালন কৰিলে এজ এ সভাপতি হিচাপে মই সকলোকে ধন্যবাদ জনাইছোঁ আৰু অনুষ্ঠানটোৰ সকলোকে মানে ছাত্ৰ ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। নাট্যগোষ্ঠী এটা স্বেচ্ছাসেৱী সংগঠন। এওঁলোকে প্ৰতি বছৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ব্যক্তিসকলক ছাত্ৰ ছাত্ৰীসকলক সম্বোধনা কৰি আহিছে। এই ক্ষেত্ৰত আমাৰ গাঁও উন্নয়ন সমিতিৰ লগতে আমি বিশিষ্ট ব্যক্তিসকলে সহযোগ কৰি আহিছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলে যাতে ভৱিষ্যতে এজন সুনাগৰিক হৈ এজন সামাজিক দায়বদ্ধ ব্যক্তি হিচাপে পৰিচয় দি নিজৰ জীৱনত সফল হ'ব পাৰে, সেয়ে উদ্দেশ্য। গতিকে প্ৰভাতী সৰু নাট্যগোষ্ঠীক মই আন্তৰিক অভিনন্দন জনাইছোঁ। প্ৰতি বছৰে যাতে ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে অনুষ্ঠানটো অনুষ্ঠিত কৰি আহে আমি শুভকামনা জ্ঞাপন কৰিছোঁ। ছয়গাঁৱৰ পৰা আহমদ আলী ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।